চলি আছে এই মুহূৰ্তত অৰ্থনৈতিক অৱস্থা দেশৰ ৰাজ্যৰ সকলোৰে অতি শোচনীয় আৰু লগতে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে নিবনুৱা যি সমস্যা সেই সমস্যা এটা জটিল ৰূপ ধাৰণ কৰিছে তাৰ মাজতে আমি হতাশাগ্ৰস্ত নহয় এটা আশা কৰিব পাৰোঁ যে ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেইবাটাও চৰকাৰী চাকৰিৰ পদৰ বিজ্ঞাপন দিছে এনে প্ৰেক্ষাপটত ৰাজ্য চৰকাৰৰ চৰকাৰী চাকৰিয়ে হওক বা সামৰিক সেৱাৰ চাকৰিয়ে হওক আমাৰ যুৱক যুৱতীসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয়কৈ আবেদন কৰিব পাৰে কিন্তু আবেদন কৰিলে নহব আসলতে নিজকে প্ৰস্তুত কৰি তুলিব লাগিব কিদৰে প্ৰস্তুত কৰিব আপোনালোকে নিশ্চয়কৈ জানে যে পিএনআৰডি পঞ্চায়ত বিভাগত আসলতে 1000ৰ অধিক পদৰ বিজ্ঞাপন ইতিমধ্যে দিয়া হৈছে কিন্তু আপোনালোকে তাৰ বাবে নিজকে কি ধৰণে প্ৰস্তুত কৰিব সমান্তৰালভাৱে এক্সাইজ ডিপাৰ্টমেণ্টত আবকাৰী বিভাগ আৰু লগতে স্বাস্থ্য বিভাগত বিভিন্ন বিভাগত ৰাজ্য চৰকাৰৰ ইতিমধ্যে এডভাৰটাইজমেণ্ট দিয়া হৈছে আৰু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে সমান্তৰালভাৱে এপিএছচিৰ অধীনত এপিএছ এছিএছ দ্বিতীয় বিভিন্ন ধৰণৰ কেটেগৰীত তেওঁলোকে ইতিমধ্যে বিজ্ঞাপন দিছে আৰু সেইমতে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে এটা প্ৰশ্ন হ'ল এনেবোৰ প্ৰতিযোগিতাত নিজকে কি ধৰণে প্ৰস্তুত কৰি তুলিব বা এই পৰীক্ষাবোৰ দিয়াৰ আগত আসলতে কি আপোনালোকে পঢ়িব লাগিব কিমান সময় পঢ়িব লাগিব কি ধৰণে পঢ়িব লাগিব আজি সেইভাবে আপোনালোকৰ বাবে এই অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ আপোনালোকে অনুষ্ঠানত অংশ ল'ব পাৰে পোনপটীয়াকৈ আমি ফোন লাইন খুলি দিম আপোনালোকে আমাক ফোন কৰিব পাৰে আমাৰ ষ্টুডিঅ'ত বিশেষজ্ঞ উপস্থিত আছে এক্সপাৰ্ট উপস্থিত আছে তেওঁলোকে আপোনালোকক জনাব যে আসলতে কি ধৰণে আবেদন কি ধৰণে কৰিব ক'ত চাব লাগিব কি পঢ়িব লাগিব কিমান সময় পঢ়িব লাগিব কি ধৰণে পঢ়িব লাগিব আৰু সফল কি ধৰণে হ'ব পাৰি গতিকে আজি আমাৰ মাজত উপস্থিত থকা দুগৰাকীকৈ গুৰুত্বপূৰ্ণ ব্যক্তি আমাৰ মাজত উপস্থিত আছে তেখেতসকলক আমি চিনাকি কৰাই দিব বিচাৰিছোঁ আজি আমাৰ মাজত পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে তেখেত এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ আৰু ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ গতিকে বৰঠাকুৰ ডাঙৰীয়া এপিএছচি নহয় সামৰিক সেৱা আসলতে সামৰিক সেৱাটো কি ধৰণে এপ্লাই কৰিব পাৰি কি ধৰণে নিজকে প্ৰস্তুত কৰি তুলিব পাৰি আৰু ভৰ্তি হ'ব পাৰি সামৰিক বাহিনীত সেয়া তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম বা আপোনালোকৰ প্ৰশ্নৰ তেখেতে পোনপটীয়াকৈ উত্তৰ দিব লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষক মাচিটপ্পু ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে স্বাগতম জনাইছোঁ তেখেতেও সেই ধৰণৰ যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষা আছে পৰীক্ষাসমূহত প্ৰশিক্ষণ দিয়ে কি ধৰণে পঢ়িব লাগে সেই কথাবিলাক থাকিব গতিকে মই পুনৰবাৰ কৈছোঁ আপোনালোকে ফোন কৰি আমাৰ এই অনুষ্ঠানত অংশ ল'ব পাৰে যিহেতু এটা ভাল খবৰ যে কেইবাটাও চৰকাৰী পদত ইতিমধ্যে আবেদন দিয়া হৈছে বিজ্ঞাপন দিয়া হৈছে আৰু তাত আবেদন কৰিব পাৰি চাকৰি পাব পাৰে কিন্তু কি ধৰণে পাব চাকৰি পোৱাৰ বাবে কি ধৰণে পঢ়িব লাগিব পৰীক্ষা বিশেষকৈ আপোনালোকে জানে যে ৰিটেন এক্সামিনেশ্যন লিখিত পৰীক্ষা এটা হয় বিভিন্ন চাকৰিৰ ক্ষেত্ৰত এপিএছচিত কিছু পৃথক প্ৰক্ৰিয়াটো কিন্তু অন্য চাকৰিৰ ক্ষেত্ৰত যি ধৰণে লিখিত পৰীক্ষা সেই পৰীক্ষাটোৰ বাবে কি ধৰণে পঢ়ি চাকৰি আপোনালোকে পাব পাৰে আৰু সেইভাৱে আজিৰ এই অনুষ্ঠান প্ৰথমতে মই মাচিটপ্পু ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিম কিন্তু মই ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়াৰ ওচৰলৈকে প্ৰথমতে যাব বিচাৰিছোঁ বৰঠাকুৰ ডাঙৰীয়া আপুনি যিহেতু এপিএছচিৰ অধ্যক্ষ আছিল এটা গুৰুত্বপূৰ্ণ বিভাগৰ অধ্যক্ষ আছিল আৰু সেই সময়ত এপিএছচিত যথেষ্ট ৰিফৰ্ম অনাও পৰিলক্ষিত হৈছিলে আপুনি চেষ্টা কৰিছিল এতিয়া পুনৰবাৰ আপোনাৰ দিনত এপিএছচিত নিযুক্তিও হ'ল আৰু এতিয়া পুনৰ এপিএছচিৰ এডভাৰটাইজমেণ্ট ওলাইছে এইবাৰ কিছু পৃথক হ'ব বুলি কোৱা হৈছে যিটো পৰীক্ষা পদ্ধতি মাচিটপ্পুৱে সেই সম্পৰ্কে জনাব কি ধৰণৰ পৃথক হ'ব বা আপোনাৰ ধাৰণাটো কি এই মুহূৰ্তত কি জনাব তাৰ পাছত মই পাতিম অন্য কথা মই প্ৰথম কথা খুব ভাল পাইছোঁ যে আমাৰ এপিএছচিয়ে ইউপিএছচি পেটাৰ্ণ মতে অহা ৰিক্ৰুটমেণ্টৰ কাৰণে অলৰেডি এডভাৰটাইজমেণ্ট কৰিছে কেইদিনমান আগতে এইটো ওলাইছে মোৰ এইকাৰণে ভাল লাগিছে এই ইউপিএছচি পেটাৰ্ণটো আনিবলৈ মই আৰু আমাৰ টীমটোৱে যিখিনি আছিলোঁ যথেষ্ট চেষ্টা কৰিছিলোঁ এতিয়া গোটেই ষ্টেটকেইখনৰ ভিতৰত এটা 7-8খন ষ্টেটে এই ইউপিএছচি পেটাৰ্ণটো কৰিছে কিন্তু তাত মোৰ এটা ডাঙৰ অবজাৰ্ভেশ্যন আছে আমি যিটো ইউপিএছচি পেটাৰ্ণ কৰিলোঁ আমি একজেক্টলি ইউপিএছচি পেটাৰ্ণটো অলমষ্ট কপি কৰিলোঁ আমি নিজৰ ৰিকুৱাৰমেণ্টৰ মতে অলপ বদলি কৰিব লাগিছিলে যিটো বহুত কেইখন ষ্টেটে কৰিছে মই যোৱা বছৰ গুজৰাট পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ এজন এক্সপাৰ্ট হিচাপে গৈছিলোঁ তাত তেওঁলোকে যিখন অপশ্যনেল পেপাৰ আছে যিটো ইউপিএছচিয়ে কৈছে তেওঁলোকে অপশ্যন পেপাৰখন উলিয়াই দিছে কিছুমান ষ্টেটে এখন অপশ্যনেল পেপাৰ ৰাখিছে কিন্তু আমি একজেক্টলি গোটেই চিলেবাছটো ইউপিএছচিৰ দৰে একদম কাট কপি আৰু অলপমান এনালাইজ কৰি পেলাই আমাৰ ৰিকুৱাৰমেণ্ট মতে কৰা হ'লে বেছি ভাল হ'লহেঁতেন সেইটো কাৰণে মোৰ অবজাৰ্ভেশ্যন এটা আছে মই এইটো ক্ষেত্ৰত কথা পাতিছিলোঁ কিন্তু অলৰেডি এইটো পাছ হৈ গ'ল যেতিয়া এপ্ৰুভ হৈ গ'ল সেইটো খুব সম্ভৱ বদলি কৰিব নোৱাৰে সেইটো এটা অলপ ঠিক কৰিব পাৰিলেহেঁতেন তাৰ বাদে এইটো নতুনকৈ হৈছে বহুত বেলেগ ধৰণৰ পৰীক্ষা হ'ব ইয়াত
আৰু কিছুমান প্ৰব্লেম আহিব যিবোৰ টপিক আনি দিছে মই এইমাত্ৰ মনত পৰা নাই সেইবোৰৰ কাৰণে আমাৰ কুৱেশ্যন ছেটাৰ আছেনে বহি চাবলৈ মানুহ আছেনে মোৰ এতিয়াও অলপমান ডাউট আছে কাৰণ এই প্ৰথমবাৰ কৰিছে সেইকাৰণে অলপ এটা আমাৰ চেলেঞ্জ হ'ব APSC কাৰণে কিন্তু মই ভাবোঁ আমাৰ নতুন চেয়াৰমেন আৰু গোটেই টিমটোৱে এইটো চেলেঞ্জটো ল'ব পাৰিব ধন্যবাদ ঠিক আছে বৰঠাকুৰ ডাঙৰীয়া মই আহিম পুনৰ আপোনাৰ ওচৰলৈ গুৰুত্বপূৰ্ণ প্ৰসংগ এটা আপুনি উত্থাপন কৰিছে মই মাচিদ আপু আপোনাৰ ওচৰলৈকে আহিছোঁ এইবাৰৰ APSC যিসকলে APSC পৰীক্ষা দিব যিসকলে অৱতীৰ্ণ হ'ব আপোনালোকে প্ৰশিক্ষণ দিয়ে আহিছে প্ৰতিযোগিতামূলক পৰীক্ষা মই PNRD বা অন্য প্ৰসংগলৈ আহিম APSCটো আৰম্ভ কৰিছোঁ আমি কথা পাতিছোঁ এইবাৰ UPSC ৰাৰিত APSC হ'ব অনুষ্ঠিত হ'ব আৰু বৰঠাকুৰ ডাঙৰীয়াই নিজে কৈছে তেখেত নিজে চেয়াৰমেন আছিলে APSC গতিকে তেখেতসকলে আৰম্ভ কৰিছিল আৰু এতিয়া এটা ষ্টেপ এটা লৈছে কিন্তু কিছু কিছু ক্ষেত্ৰত যিটো কোৱা হৈছে যে বিভিন্ন ধৰণৰ ছাবজেক্টত সংলগ্ন কৰা হৈছে আৰু সেইবোৰৰ বাবে প্ৰপাৰলি আছে নে নাই সেই ব্যৱস্থাপনাটো হ'ব নে নহয় তাক লৈ সন্দেহ থাকিছে তথাপি আপোনালোকে যেহেতু নিৰন্তৰ প্ৰশিক্ষণ দিয়ে এইবাৰো প্ৰশিক্ষণ দিব গতিকে পদ্ধতিটো কি হ'ব আপোনালোকে কি বিশ্লেষণ কৰিছে আপুনি তাৰ পাছত মই আহিম অন্য প্ৰশ্ন আছে পোনপ্ৰথমভাৱে আগৰ যোনটো কি ধৰণে পৃথক হ'ব সেই মানে আপোনাৰ প্ৰিভিয়াছ ইয়াৰৰ APSCৰ আপোনাৰ আছিলে 1600 মাৰ্ক টোটেল আপোনাৰ তাত আছিলে মেইন প্ৰিলিমছ আছিলে মেইনছ আছিলে ইণ্টাৰভিউ আপোনাৰ প্ৰিলিমছত GS1 আৰু অপশ্যনেল পেপাৰ আছিলে আপোনাৰ GS1ত আপোনাৰ হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফি ইকনমি জেনেৰেল ষ্টাডিজ আমি যোনটো কওঁ আৰু ছেকেণ্ডটো হ'ল আপোনাৰ অপশ্যনেল পেপাৰ আছিলে কিন্তু এতিয়া প্ৰিলিমছত কি কৰিছে আপোনাৰ এখন GS পেপাৰ থাকিব GS পেপাৰ জেনেৰেল ষ্টাডিজ পেপাৰটো মেৰিটৰ কাউণ্ট হ'ব আৰু আপোনাৰ CSET পেপাৰ আহিব যেনেকৈ UPSC CSET পেপাৰ আছে ইয়াতো আমাৰ CSET পেপাৰ আনি দিছে আৰু CSET পেপাৰটো অকল কোৱালিফাইং হয় কিন্তু আগৰ যোনটো আছিলে পুৰণি APSC তাত আপোনাৰ GS আছিলে আৰু অপশ্যনেল মাৰ্কছ কাউণ্টিং দুটাৰে হৈছিলে আপোনাৰ 200 মাৰ্ক টোটেল হৈ গ'ল আপোনাৰ 400 মাৰ্ক ভিত্তিতহে আপোনাৰ মেৰিট কাউণ্ট হৈছিলে কিন্তু কি এতিয়া কি হৈছে আপোনাৰ প্ৰিলিমছত GS ষ্টাডিজ হ'ব জেনেৰেল ষ্টাডিজৰ মাৰ্কছ কাউণ্ট হ'ব কিন্তু CSET অনলি কোৱালিফাইং আপুনি 200ৰ ভিতৰত 33% পালে হ'ল তেতিয়া আপুনি মেইনছৰ কাৰণে কোৱালিফাই হ'ব তেতিয়া মেইনছৰ কাৰণে কোৱালিফাই সহজ হ'ল নে পদ্ধতিটো টান হ'ল আগতকৈ মানে গোটেই পৰিস্থিতি চালে মানে কি হ'ল আপোনাৰ UPSC APSC আগত পৃথক অলপ পঢ়িবলগীয়া হৈছিলে কিন্তু এতিয়া যেতিয়া মই APSC কাৰণেও প্ৰিপেয়াৰ কৰোঁ তেতিয়া মানে মোৰ UPSC প্ৰিপাৰেশ্যন হৈ আছে UPSCৰ প্ৰিপাৰেশ্যন হৈ আছে আৰু আগত যেনেকৈ আছিলে কিন্তু কম্পেৰেটিভলি তুলনামূলকভাৱে আগতকৈ বেছি কষ্ট কৰিব লাগিব এতিয়া আগতকৈ বেছি কষ্ট মানে আপোনাৰ আগতো কষ্ট আছিলে এতিয়াও কষ্ট কৰিব লাগিব কিন্তু এতিয়া কি হৈ গৈছে আপোনাৰ আগত নেগেটিভ মাৰ্কিং নাছিলে কিন্তু এতিয়া আপোনাৰ নতুন এইটো এক্সামৰ পদ্ধতিত আপোনাৰ নেগেটিভ মাৰ্কিং আছে গতিকে নেগেটিভ মাৰ্কিঙৰ ক্ষেত্ৰত যথেষ্ট সচেষ্ট হ'ব লাগিব ইয়াতে সচেতন হ'ব লাগিব আনসাৰ কৰাৰ কাৰণে নহ'লে আপোনাৰ ধৰি লওক প্ৰথম মাৰ্কছ কাউণ্টিংটো আপোনাৰ অকল GNL ষ্টাডিজৰ পেপাৰ হ'ব CSETৰ কাউণ্টিং নহয় অকল CSETৰ কাউণ্টিং নহ'ব গতিকে এই ধৰণৰ কিছুমান থাকিব তাত আমি ফোন লাইনটো খুলি দিব বিচাৰিম এই মুহূৰ্তত ফোন যেতিয়া আহিব আমি সেই ফোনসমূহ ল'ব পাৰিম তেতিয়া আমি ফোন লাইন খুলি দিছোঁ গতিকে আপোনালোকে সেই প্ৰশ্নসমূহ কৰিব পাৰে যে কিজনে আচলতে এইবাৰ পৃথক হ'ব আৰু এটা কথা বৰঠাকুৰ ডাঙৰীয়াই কৈছে যে যিবোৰ পাঠ্যক্ৰম সংলগ্ন কৰা হৈছে এতিয়া যিবোৰ ছাবজেক্ট দিয়া হৈছে সেই ছাবজেক্টসমূহৰ ওপৰত কিবা ক'বলগীয়া আছে নেকি আপোনালোকে আগতে সেই ছাবজেক্টসমূহ APSCত শিকাবলগীয়া হোৱা নাছিলে আগত আপোনাৰ এতিয়া নতুন লিটাৰেচাৰ আগতে আছিল নে নাছিলে লিটাৰেচাৰ আগত নাছিলে এখন আপোনাৰ মেইনছত যেতিয়া আছিলে মেইনছৰ আপোনাৰ জেনেৰেল ষ্টাডিজৰ আছিলে আপোনাৰ জেনেৰেল ইংলিছ আছিলে আপোনাৰ অপশ্যনেল দুখন পেপাৰ আছিলে কিন্তু এতিয়া আপোনাৰ কমপ্লিটলি বেলেগকৈ লিটাৰেচাৰৰ সংলগ্ন হৈছে কিন্তু আপোনাৰ অকল কোৱালিফাইং হয় আপোনাৰ লিটাৰেচাৰ MIL ছাবজেক্ট আছে আপোনাৰ তাত বড়ো বেংগলী আৰু অসমীয়া দিয়া হৈছে এটা অকল কোৱালিফাইং কৰিলে হ'ল তাৰ মাৰ্কছ কাউণ্ট নহয় আৰু এখন জেনেৰেল ইংলিছ পেপাৰ থাকিব জেনেৰেল ইংলিছো কোৱালিফাইং হ'ব কিন্তু তাৰ পৰা এছে পেপাৰখনৰ পৰা মাৰ্কছ আমাৰ কাউণ্টিং হ'ব এছে থাকিব আপোনাৰ এছে আপোনাৰ 300 মাৰ্ক থাকিব তাৰপিছত আপোনাৰ GS পেপাৰ 1 GS পেপাৰ 2 GS পেপাৰ 3 GS পেপাৰ 4 একে আপোনাৰ UPSC নিচিনা কিন্তু ইয়াত কি হৈছে আপোনাৰ আসাম GK দিয়া অসমৰ আসাম GK দিয়া হৈছে তাত এক্সট্ৰা পেপাৰ এখন আহিছে আমাৰ UPSCতকৈ বেলেগ আসাম GK হিচাপত এখন এক্সট্ৰা আহিছে বাকিখিনি UPSC দৰে একে কিন্তু অসমৰ GK এক্সট্ৰা আহিছে এক্সট্ৰা এটাই সংলগ্ন হৈছে সেইটো হ'ল আসাম GK গতিকে এটা বিষয় এক্সট্ৰাকে সংলগ্ন হৈছে আসাম GK আৰু তাত বাহিৰে বেলেগ UPSCৰ দৰে একে আছে ঠিক আছে মই ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আমি কথা পাতিছোঁ যে বিভিন্ন ধৰণৰ আচলতে বিষয় সংলগ্ন কৰা হৈছে আপুনি কৈছে ঠিক আছে কপি কৰিছে একেই হৈছে অলমষ্ট কিন্তু আসাম GK তাত ইনক্লুড কৰা হৈছে মই আপোনাৰ ওচৰলৈকে আহিম এটা ফোন আছে মই ফোনটো লৈ লৈছোঁ একেবাৰে তাৰপাছত মই আপোনাৰ ওচৰলৈ আহিছোঁ হয় আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু কি জানিব
হেল্ল' 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 হয় কওক হ্যাঁ তাৰমানে মোৰ আপনি মানে মোৰ ল'ৰাটা এমটেক হেল্ল' শুনি আছোঁ আপোনালোকে কৈ যাওক শুনি আছোঁ হ্যাঁ মই নিউমাৰ পৰা কৈ আছো হয় মোৰ ল'ৰাটা মানে এমটেক টিচাৰ বুলি NIT পৰা এমটেক কমপ্লিট কৰিছে 80% ওপৰ মাৰ্ক হয়। মোৰ ল'ৰাটা কেনেকা কৰি APSC ৰিয়া কৰিব হ্যাঁ ঠিক আছে NIT পৰা কমপ্লিট কৰিছে এমটেক কমপ্লিট কৰিছে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক মই যেতিয়া ফোন কৰিব এটা অনুৰোধ জনাই থৈ দিওঁ ফোন যেতিয়া কৰিব আপোনালোকে টিভিত নুশুনিব মোবাইলত যেতিয়া শুনিব আপুনি মোবাইলত শুনিব টিভিত শুনিলে আপোনালোকৰ অসুবিধা হ'ব ফোনটো কৰাৰ সময়ত ফোনত আপোনালোকে শুনি থাকিব আমি যিখিনি কথা কওঁ টিভিটোত নুশুনিব টিভিটোৰ ভলিউমটো তেতিয়া কমাই দিব যেতিয়া ফোনত আপোনালোকে কথা পাতে তেখেতে কৈছে যে এমটেক কৰিছে নিশ্চয় আবেদন কৰিব পাৰিব নিশ্চয় আপোনাৰ একো ক্ৰাইটেৰিয়া হ'ল আপোনাৰ বেছিক ক্ৰাইটেৰিয়া হ'ল আপোনাৰ এলিজিবিলিটি 21 বছৰ হ'ব লাগিব আৰু বিশেষকৈ গ্ৰেজুৱেট হ'ব লাগিব গ্ৰেজুৱেট এইটো মানে নহয় কেতিয়াবা প্ৰশ্ন আহে ষ্টুডেণ্টছে প্ৰশ্ন কৰে ছাৰ মই 60% পাইছোঁ বা মই 30% একো কথা নাই আপুনি চিম্পল গ্ৰেজুৱেট হ'লে হ'ল আপোনাৰ ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট হ'লে হ'ল আৰু 21 বছৰ হ'লে হ'ল তেতিয়া আপুনি আবেদন কিন্তু এইবাৰ যিহেতু পাঠ্যক্ৰমটো কিছু সলনি হৈছে পেটাৰ্ণটো সলনি হৈছে UPSCৰ আধাৰতে APSC পৰীক্ষা অনুষ্ঠিত হ'ব তেনে প্ৰেক্ষাপটত প্ৰস্তুতি অলপ বেলেগ ধৰণে হয়তো কৰিব লাগিব এবাৰ যেনেকৈ কৰে আগতকৈ অলপ বেছিকৈ কষ্ট কৰিব লাগে কাৰণ এগাল মানে পেপাৰ আপোনাৰ 6-7টা পেপাৰ আছে পেপাৰ আৰু ডিটেইলছত পঢ়িব লাগিব আগত যেনেকৈ APSCত আছিলে অকল আপুনি অপশ্যনেল পেপাৰ পঢ়িলে স্ক'ৰিং আছিলে কিন্তু এতিয়া আপোনাৰ GS1 GS2 GS3 GS4 GS5 আছাম GKSC অপশ্যনেল পেপাৰ আছে এইখিনি গোটেইসমূহ অলপ ডিটেইলছত যাব লাগিব আৰু আপোনাৰ ধৰি লওক যেতিয়া অপশ্যনেল পেপাৰ আমি পঢ়া যায় অপশ্যনেল পেপাৰ বিশেষকৈ অলপ বহুত ডিটেইলছত যাব লাগিব ডিটেইলছত পঢ়িব লাগিব কি ধৰণে পঢ়িব লাগিব সেইটো অলপ পৰামৰ্শ দিয়ক যিসকলে মোৰ বিশেষভাৱে মই এটাই অনুৰোধ কৰোঁ যিসকলে এইবাৰ APSC কাৰণে দিব পোনপ্ৰথমে আমি আমাৰ নিজৰ চিলেবাছটো জানিব লাগিব চিলেবাছটো গম পাব লাগিব যে চিলেবাছ কেনেকৈ আছে তাৰপিছত পাৰিলে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ কালেক্ট কৰিব লাগিব APSC বা UPSC দুটাই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ আপোনাৰ প্ৰিলিমছ আৰু মেইনছৰ পেপাৰ কালেক্ট কৰিব লাগিব UPSCৰ এইবাৰ পেপাৰ কালেক্ট কৰিবই লাগিব তাতে কি হয় আমি যেতিয়া পোনপ্ৰথমে যেতিয়া আমি কুৱেশ্যন পেপাৰ চাওঁ চিলেবাছ চাওঁ তেতিয়া আমি ট্ৰেণ্ডটো গম পাওঁ যে প্ৰশ্ন কেনেধৰণৰ আহে তেতিয়া আমি কাৰণ এইটো বহুত ব্ৰড ছাবজেক্ট হয় বহুত ব্ৰড এক্সাম হয় প্ৰশ্ন ক'ৰবাৰ পৰা আহিব পাৰে তো আমি কি হয় যেতিয়া আমি কাৰেণ্ট এফেয়াৰ্ছ চাওঁ যেতিয়াবা আমি চিলেবাছ চাওঁ বা প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ চাওঁ আমি এটা আইডিয়া গম পাওঁ যে কোনখিনি পঢ়িব লাগে বিশেষকৈ কাৰণ এগাল থাকিব আমি চিলেক্টেড টপিকছ পঢ়িব লাগে গোটেই পঢ়াটোতো সবাই পঢ়িবই লাগিব কিন্তু বিশেষ কেইটামান টপিক আছে সেইকেইটা টপিকৰ পৰা বেছি গুৰুত্ব দিব লাগিব ঠিক আছে মই আহিম আপোনাৰ ওচৰত কাৰণ এনেকুৱা ধৰণৰ হয় কোনোবাই হয়তো ধৰা হ'ল অৰ্থনীতি পঢ়িছে কলেজত মেজৰ অৰ্থনীতিত আছিল কিন্তু এইবাৰ ৰাজনীতি বিজ্ঞান ল'ব বিচাৰিছে পলিটিকেল চায়েন্স ল'ব বিচাৰিছে 3 বছৰত যিখিনি শিকিলে এটা 3 মাহ বা 4 মাহ বা 6 মাহৰ ভিতৰত পঢ়িব লাগিব শিকিব লাগিব গোটেই পাঠ্যক্ৰমটো কভাৰ কৰা হয়তো সম্ভৱ নহ'ব তেতিয়া কি ধৰণৰ তাত টিপছ থাকিব কি ধৰণৰ পদ্ধতি থাকিব কেনেকৈ শিকিব লাগে সেই কথাটো মই আপোনাৰ পৰা জানিম বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ্থীসকলেও জানিব বিচাৰিব মই পুনৰ ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বৰঠাকুৰ ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ ঠিকেই কৈছে আপুনি ইতিমধ্যে অবজাৰভেশ্যন এটা ৰাখিছে পৰ্যবেক্ষণ এটা ৰাখিছে কি ধৰণে এইবাৰ APSC UPSCৰ আৰ্হিত এই পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব গতিকে আপোনাৰ সেই সময়ছোৱাটো দেখা পাইছিলে যে এইবাৰ পৰীক্ষাটো অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আপুনি যিটো কথা কৈছে দুই এটা বিসংগতি বা দুই এটা বিমেজালিৰ সন্মুখীন হ'ব লাগিব পাৰে বুলি আপুনি সন্দেহ ব্যক্ত কৰিছে কোনকেইটা কথাত APSC গুৰুত্ব দিব লাগিব তেতিয়াহ'লে মই বিসংগতিৰ কথা কোৱা নাই মই ক'ব বিচাৰিছোঁ আমাৰ লগত পাৰ্যমান এনেকুৱা কুৱেশ্যন পেপাৰ কাটিবৰ কাৰণে আৰু লগতে চেক কৰিবৰ কাৰণে কেপেবল মানুহ আছে নাই আচ্ছা এতিয়া আমি APSCয়ে মানুহখিনি আইডেণ্টিফাই কৰিব লাগিব আমাৰ গতিকে বহুত টাইম সময় লাগিব আৰু কেতিয়াবা লাগিলে অকল অসমত নহয় অইন ষ্টেটৰ পৰা আমি এনেকুৱা এক্সপাৰ্ট বিচাৰিব লাগিব যিবোৰ এইবোৰ চাবজেক্ট কমাণ্ড আছে আৰু বহি চেক কুৱেশ্যন কাটিব পাৰিব আৰু চেক কৰিব পাৰিব দ্বিতীয়তে এতিয়া এটা ডাঙৰ কথা এটা মই ক'ব বিচাৰিছোঁ এই UPSC পেটাৰ্ণ হোৱাৰ লগে লগে কম্পিটিশ্যনটো বেছি বেলেগ ধৰণৰ হ'ল আগতে কি আছিলে অপশ্যনেল পেপাৰ বহুত আছিলে 29খন আছিলে ধৰক মেইনছত
তাৰে কিছুমান ছাবজেক্টত মানুহে ছ'চিয়লজি বা পলিটিকেল চায়েন্স কিছুমান স্কৰিং আছিলে সেই এটা সময়ত কিন্তু এতিয়া চবে জেনেৰেল ষ্টাডিজ 1 to 5 দিবৰ কাৰণে হৈছে কম্পিটিশ্যনটো ছেম হ'ব কোনো মানে এটা ছাবজেক্ট বেছিকৈ জনা বা বেছি ভাল হোৱা বুলি খুব বেছি এডভান্টেজ ল'ব নোৱাৰিব সেইটো এটা খুব ভাল হৈছে কিন্তু আমাৰ কলেজবোৰত এতিয়াও যিবোৰ ছাবজেক্ট মৰেল চায়েন্স লাইক এথিক্স মৰেল চায়েন্স এইবোৰ শিকোৱা নাই সেইকাৰণে ল'ৰাবোৰে ষ্টুডেণ্টবোৰে কম্পিটিশ্যন বেছি কৰিব লাগিব পঢ়া শুনা বেছিকৈ কৰিব লাগিব হয় নিখন দেখে ধন্যবাদ জ্ঞাপন কৰিছোঁ পঢ়া শুনা বেছিকৈ কৰিব লাগিব কাৰণ পেটাৰ্ণটো কিছু নতুন হৈছে আৰু সেইমতে অধ্যয়ন কৰিব লাগিব আৰু কলেজত যিবোৰ ছাবজেক্ট আচলতে পঢ়া নাই যিবোৰ পাঠ পঢ়া নাই সেইবোৰ কি ধৰণে আয়ত্ত কৰিব সেয়া ডাঙৰ প্ৰসংগ আমি এটা চমু বাণিজ্যিক বিৰতি লওঁ বিৰতিৰ পাছত আপোনালোকে ফোন কৰিব সেই ফোনসমূহৰ আমি উত্তৰ দিবলৈ চেষ্টা কৰিম সমান্তৰালভাৱে PNRD আৰু নিৰাপত্তা বাহিনীটো কি ধৰণে নিজকে নিয়োজিত কৰিব পাৰে সেই সম্পৰ্কেও আমি আপোনালোকক জনাম উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ চৰকাৰী চাকৰি কি ধৰণে আপোনালোকে লাভ কৰিব পাৰে কৰোনাৰ সময় গতিকে এই সময়ত চৰকাৰী চাকৰিৰ বাবে নিজকে কি ধৰণে প্ৰস্তুত কৰি ল'ব পাৰে এটা ফোন আছে ফোনটো লৈ লৈছোঁ তাৰপিছত আমি কথা পাতিম আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু কি জানিব পশ্চিম কাৰ্বি আংলং চৌধুৰীৰ পৰা কৈছে প্ৰতাপ কোঁৱৰে হয় কওক মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ হয়। মোৰ ল'ৰাটো স্নাতকৰ অসমীয়া বিভাগত তেওঁ ডিগ্ৰী লৈছে গতিকে অসম মেজৰ বিভাগত এই পৰীক্ষাত দিব পাৰিবনে উত্তীৰ্ণ হৈছে নে হোৱা নাই উত্তীৰ্ণ হ'ল স্নাতকত উত্তীৰ্ণ হৈছে হয় তাৰপাছত মেজৰটো আছিলে অসমীয়া বিভাগত অসমীয়া বিভাগত আছে হয় নিশ্চয় দিব পাৰিব তাত চাগে কোনো আপত্তি নাই তাত কোনো আপত্তি নাই যিকোনো ষ্ট্ৰীমতে আচলতে যিকোনো ষ্ট্ৰীমতে উত্তীৰ্ণ হোৱাৰ পিছত স্নাতক হোৱাৰ পাছত নিজে নিজে যোগ্য আৰু তাৰ পাছত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আমাৰ সৈতে যোগাযোগ স্থাপন কৰাৰ বাবে আন কেইবাগৰাকী দৰ্শক ফোন লাইনত আছে আমি লৈ যাম এটাৰ পাছত আনটো ফোন আমি কথা পাতি যাম মই পুনৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ তপু ডাঙৰীয়া যিহেতু আপুনি কৈ গৈছে বিভিন্ন ধৰণৰ এটা কোৰ্চসমূহ আছে সেই কোৰ্চসমূহক লৈ কি ধৰণে পঢ়িব লাগিব সেই কথাটো কৈছে APSCৰ কথাও আমি পাতি যাম সমান্তৰালভাৱে তাৰ মাজতে এই খবৰটো সকলোৱে জানে যে প্ৰায় 1004টা পদত PNRDত পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে এডভাৰটাইজমেণ্ট ওলাইছে বিভিন্ন পদ আছে তেওঁলোকৰ ADO আছে পদকেইটা মোৰ ওচৰত আছিলে ADO আছে বিভিন্ন ধৰণৰ পদ আছে তেওঁলোকৰ ছেক্ৰেটাৰী আছে পঞ্চায়ত ছেক্ৰেটাৰী আছে ঠিক তেনেকৈ হেল্থৰ হ'ব ছেক্ৰেটাৰীয়েটৰ হ'ব আছাম ছেক্ৰেটাৰী সেইসকলে যিসকলে তেনেকুৱা ধৰণৰ পদসমূহত আবেদন কৰিছে তেওঁলোকেতো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব লাগিব নিজকে কি ধৰণে সেই লিখিত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পোনপ্ৰথমভাৱে ধৰি লওক এইটো PNRD বা যিকোনো ষ্টেট লেভেল এক্সামৰ APSC বাহিৰে সেইসমূহ এটা কাৰণ হ'ব যে প্ৰথমটো চেলেবাছটো জানিব লাগে চেলেবাছটো জানিব লাগে আপোনাৰ PNRDত চেলেবাছ আছে আপোনাৰ জেনেৰেল GK থাকিব আপোনাৰ ৰিজনিং থাকে কম্প্ৰিহেনশ্যন থাকে তো যাতে গোটেই প্ৰথম চেলেবাছ জানিব লাগিব চেলেবাছ জনাৰ পিছত পাৰিলে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ যোৱা যি এক্সাম হৈ গৈছে এইসকলৰ কুৱেশ্যন পেপাৰ যেতিয়া কালেক্ট কৰা যায় বা এনে পঢ়া যায় তেতিয়া আইডিয়া হয় যে আপোনাৰ কোনটো টপিকৰ পৰা প্ৰশ্ন আহিব পাৰে ধৰি লওক আপোনাৰ তাত পলিটি হিষ্ট্ৰী জিঅ'গ্ৰাফি ইকনমি আছাম GK আহিব আপোনাৰ কম্প্ৰিহেনশ্যন আহিব আপোনাৰ এপ্টিটিউড আহিব লজিকেল ৰিজনিং আহিব তো গোটেইসমূহ আমি তাত বিশেষ ইমান ডিপ যাব নালাগিব যিবোৰ PNRD এক্সাম আছে বা বেলেগ JAA এইবোৰ ওলাব ছেক্ৰেটেৰিয়েটৰ JAA এইসমূহ এক্সামত ডিপ যাব নালাগে কিন্তু আপোনাৰ ধৰি লুচেণ্ট আছে কিতাপ ওপৰে পঢ়িলে হ'ল কিন্তু ক্লাছ 10ৰ কিতাপলৈকে পঢ়িলে হৈ যাব না তাতকৈ ওপৰত লাগিব আপোনাৰ বিশেষকৈ NCERT ক্লাছ আপোনাৰ 12 লৈকে পঢ়িলে হৈ যাব NCERT ক্লাছ 12 লৈকে পঢ়িলে এইসমূহ পৰীক্ষাৰ বাবে হৈ যায় কিন্তু আছাম হিষ্ট্ৰী বা অসমৰ যিখিনি কথা ৰিলেটেড সেইখিনি এক্সট্ৰাকে পঢ়িব লাগিব অসমৰ ধৰি লওক এক্সট্ৰাকে পঢ়িব লাগে অসমৰ কাৰণে ধৰি লওক আমাৰ আছাম ইয়াৰ বুক আছে আছাম ইয়াৰ বুক পঢ়িলেও হৈ যায় আপোনাৰ হিষ্ট্ৰীৰ কাৰণে প্ৰিয়ম গোস্বামী কিতাপ ভাল আপোনাৰ অলপ এডৱাৰ্ড গেট অলপ কমপ্লেক্স হৈ যায় কাৰণ APSC কাৰণে যদি হ'লে এডৱাৰ্ড গেটো ভাল কিন্তু ধৰি লওক আপোনাৰ বেলেগ ছাবজেক্ট হ'লে বেলেগ এক্সামৰ কাৰণে এডৱাৰ্ড গেটো ইমান পঢ়িবলগীয়া নালাগে আৰু আজিসমূহ ইণ্টাৰনেটত ইউটিউবত এগাল ভিডিঅ'জ থাকে হিষ্ট্ৰীৰ বিষয় বা ইণ্ডিয়ান পলিটিৰ বিষয় তো আমি ইউটিউবত চালেও বহুত সহায় হৈ যায় ঠিক আছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈ কাৰণ বহুত ছাত্ৰ ছাত্ৰীৰ মাজত এই কথাটো আছে যে আমি সময়টো নিৰ্ধাৰিত সময়ত আমি কি ধৰণে
সমাপন কৰিম টাইমটো বৰ ডাঙৰ কথা এটা টাইম ফেক্টৰটো এটা ফোন কল আছে আমি ফোনটো লৈ লৈছোঁ আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু কি জানিব বিচাৰিব হেল্ল' হেল্ল' ছাৰ হয় ছাৰ মই আছাম লামডিঙৰ পৰা কৈ আছোঁ হয় কওক ছাৰ মানে কৰোণা চেণ্টাৰৰ যে নটিফিকেশ্যন ওলাইছে মানে এইটো মানে মই এম এ পাছ কৰিছোঁ আৰু DLEডো মানে মোৰ কাৰণে মানে কোনটো ভাল হ'ব কোনটো মানে আপুনি যিকেইটা পদ ওলাইছে আটাইকেইটাতে সম্ভৱতঃ আপুনি আবেদন কৰিব পাৰিব তাত কোনো আপত্তি নাই ইভেন আপুনি APSC ট্ৰাই কৰিব পাৰে অসম লোকসেৱা আয়োগত আপুনি কৰিব পাৰে আবেদন কৰিব পাৰে আৰু তাৰ বাবে প্ৰিপাৰেশ্যনো চলাব পাৰে প্ৰস্তুতি চলাব পাৰে অন্য যিবোৰ পৰীক্ষা আছে PNRD সেইসমূহতো আপুনি যোগ্য কাৰণ বিশেষকৈ স্নাতকলৈকে বিচৰা হৈছে স্নাতকোত্তৰ বিচৰা হোৱাই নাই এতিয়ালৈকে গতিকে স্নাতক হিচাপে আপুনি এই যিসমূহ আবেদন ওলাইছে সকলোতে আপুনি আবেদন কৰিব পাৰে আৰু যি ধৰণে তাৰ বাবে প্ৰস্তুতি চলাব লাগে সেই সম্পৰ্কে আমি কথা পাতিয়ে গৈছোঁ আমি জনাই যাম আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আছিলে ফোন কল মই এবাৰ যাব বিচাৰিছোঁ ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ফোন কৰিছে আমাক অভিভাৱকসকলে ফোন কৰিছে আৰু সেয়া স্বাভাৱিক কাৰণ সকলোৱে জানিব বিচাৰিব যে কি ধৰণে নিজকে প্ৰস্তুত কৰি ল'ব পাৰি বিভিন্ন অসম চৰকাৰৰ পৰীক্ষা পদৰ বাবে এডভাৰটাইজমেণ্ট দিয়া হৈছে বিজ্ঞাপন দিছে সমান্তৰালভাৱে আপুনি যিহেতু ভাৰতীয় সামৰিক সেৱাৰ এটা গুৰুত্বপূৰ্ণ পদবীত আছিল আপুনি ব্ৰিগেডিয়াৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছে এনে প্ৰেক্ষাপটত আমি আপোনাক লৈ গৌৰৱ কৰোঁ এনে প্ৰেক্ষাপটত ভাৰতীয় সেনাত বা ভাৰতীয় সামৰিক সেৱাত কি ধৰণে নিজকে প্ৰস্তুত কৰি তুলিব পাৰে আমাৰ উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমৰ যুৱক যুৱতীসকলে বা এই মুহূৰ্তত কৰিব পৰাকৈ আবেদন কৰিব পৰাকৈ তেওঁলোকৰ কিবা বিশেষ সুযোগ আহিছে নেকি হাতত আপুনি ভাল প্ৰশ্ন সুধিছে প্ৰথমে আমাৰ ভাৰতীয় সেনাবাহিনীৰ কথা কৈছোঁ 44,000 অফিচাৰ বিষয়া আছে হয় ঠিক তেনেকৈ এয়াৰফ'ৰ্চতো 15,000 মান আছে নেভিটো 7,000 আছে কিন্তু এইখিনি অফিচাৰ ভিতৰত অসমৰ বা নৰ্থ ইষ্টৰ অসমৰ কথা কৈছোঁ ৰিপ্ৰেজেণ্টেশ্যন খুব কম আমাৰ 500 মান আজি এইখিনিৰ ভিতৰত 500তকৈ বেছি বিষয়া নাই তাৰ কম্পেৰিজনত মণিপুৰ আমাৰ বহুত বেছি আছে 1,000 মান আছে আমাৰ বিষয়া আৰ্মিত যাবলৈ ইচ্ছা কম বা নাজানে যি কাৰণে নহওক নাম্বাৰটো খুব কম এতিয়া UPSCয়ে আমাৰ মই নেশ্যনেল ডিফেন্স একাডেমি যিটো ক্লাছ 12ৰ পিছত এণ্ট্ৰি হয় আৰ্মিৰ কাৰণে পুনা তাৰ কাৰণে অলৰেডি লাষ্ট এক্সামটো প্ৰথম মানে এই কোভিডৰ পিছত প্ৰথম এক্সামটোত 6 তাৰিখে 6 ছেপ্টেম্বৰত কৰিলে প্ৰায় 2 লাখ ছাত্ৰই কেণ্ডিডেটে এপিয়াৰ কৰিছে অল অভাৰ ইণ্ডিয়াত আমাৰ অসমতো কেইবাটাও চেণ্টাৰত পৰীক্ষা হ'ল আৰু মই জানো আমাৰ অসমৰ ল'ৰা ছোৱালী বহুতে এইটোত এপ্লাই কৰিছে এতিয়া আকৌ NDA এতিয়া গোটেই পৰীক্ষাবোৰ আমাৰ ডিফেন্সৰ আৰম্ভ হৈছে অফিচাৰৰ কাৰণে বেলেগ চিষ্টেম হয় আৰু জোৱানৰ কাৰণে বেলেগ চিষ্টেম হয় অফিচাৰৰ কাৰণে 12টা মান বেলেগ বেলেগ স্কিম আছে যিটোত আমাৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰে খুব এইবোৰ এডভাৰটাইজমেণ্ট ধুনীয়াকৈ আহি থাকে ইণ্টাৰনেটত আছে ৱেবছাইটত আছে আমাৰ ল'ৰাই যাব লাগিব দ্বিতীয়তে বহুতৰ এটা ফিলিং আছে কি আৰ্মিত যাবলৈ NDAত অফিচাৰ হৈ যাবলৈ সৈনিক স্কুলত পঢ়িব লাগে বুলি সেইটো একেবাৰে ভুল কথা ইনফেক্ট মই এই 3 দিনৰ আগতে দৈনিক অসমত এটা আৰ্টিকেল লিখিছোঁ যোৱা 2-3 বাৰ সৈনিক স্কুলৰ পৰা UPSC আৰ্মিত যাবলৈ NDAত যাবলৈ প্ৰথমে ৰিটেন এক্সাম হয় তাৰপৰা খুব টান এটা ইণ্টাৰভিউ হয় SSB বুলি কয় ছাৰ্ভিচেছ চিলেকশ্যন বৰ্ড তাৰপিছত মেডিকেল হয় কিন্তু এই NDA ৰিটেনটোতে আমাৰ সৈনিক স্কুলৰ যোৱা 2 বছৰ ৰিজাল্টটো একেবাৰে 0 সেইটো খুব দুখ লগা কথা এইটোত মই বিচাৰোঁ আমাৰ চৰকাৰে অলপমান ইণ্টাৰেষ্ট ল'ব লাগে পাঞ্জাৱ চৰকাৰ হিমাচল চৰকাৰ অন্য চৰকাৰ বহুত এনকাৰেজ কৰে এতিয়া মই এপিল কৰিছোঁ গভৰ্ণমেণ্টক কি এটা আমাৰ ডিফেন্স ট্ৰেইনিঙৰ কাৰণে এষ্টাব্লিছমেণ্ট ইউনিট এটা খুলিব লাগে একাডেমি থ্ৰু প্ৰাক্তন ছাত্ৰ বা ইয়াত থকা অন্য ব্যক্তিৰ সৈতে যাতে আৰ্মি ডিফেন্সত যাবলৈ মানুহে এনকাৰেজ কৰিব পাৰি সেইটো নকৰিলে আমাৰ বহুত ল'ৰা ছোৱালীয়ে নাজানে তেওঁলোকক ট্ৰেইনিং দিব পাৰি এতিয়া যদি নৰ্মেল কলেজৰ ল'ৰাক আমিয়ে বহুতক ট্ৰেইনিং দি বিবৰুৱা কলেজ হওক অইন কলেজৰ ল'ৰাক আৰ্মিত পঠাইছোঁ আমাৰ ভাল লাগে তেনেকুৱা সেইটো কিন্তু গভৰ্ণমেণ্টৰ ছাপৰ্ট লাগিব গভৰ্ণমেণ্টক মই ৰিকুৱেষ্ট কৰিছোঁ কি এটা ইনষ্টিটিউশ্যন খোলক যিটো ডিফেন্সৰ কাৰণে ট্ৰেইনিং দিব পাৰি আৰু এইখিনিতে কম যেতিয়া APSC বা IPS IASৰ ৰিজাল্ট দিয়ে গোটেই চৰকাৰে একদম বিৰাট ভাল পায় সম্বোধনা জনায় কিন্তু ডিফেন্সৰ কাৰণে মই আজিলৈকে তেনেকুৱা এটা চিষ্টেম দেখা নাই মই কৈছোঁ NDAত যাবলৈ খুব দিগদাৰ পাৰ্চেণ্টেজ ইজ ভেৰি ভেৰি লেছ 2 লাখৰ ভিতৰত
600টামান পোষ্ট থাকে সেইখিনিৰ কাৰণে কম্পিটিশ্যন হয় সেইকাৰণে ডিফেন্সৰ কাৰণে আমি এৱেৰনেছটো খুব বেছিকৈ আনিব লাগিব এইটো অফিচাৰৰ কাৰণে মই ক'ব দিছোঁ জোৱানৰ কাৰণে বেলেগ ধৰণে হয় জোৱানৰ চিষ্টেমটো বেলেগ প্ৰতি ডিষ্ট্ৰিক্টে ৰিক্ৰুটমেণ্ট হয় এইটো অনলাইন এডভাৰটাইজমেণ্ট কৰে কিন্তু তাতো এটা পইণ্ট আছে মই এইটোৱে কৈছোঁ জোৱানৰ ডিষ্ট্ৰিবিউশ্যন জোৱান অসমৰ কিমান জোৱান আৰ্মিত যাব পাৰিব বিহাৰৰ কিমান যাব এইটো এটা ফিক্স মেথমেটিকেল ৰেচিঅ'ত কৰা হৈছে কিন্তু মই এই কথাটো বহুতবাৰ কৈছোঁ মই ইনফেক্ট মুখ্যমন্ত্ৰীলৈও লিখিছোঁ কি এই ৰেচিঅ'টো 1947ত ইণ্ডিপেণ্ডেন্স টাইমত বনোৱা হৈছিলে তেতিয়া এটা মাৰ্চিয়েল ৰেচ কনচেপ্ট আছিলে আমাৰ ভাৱ হৈছিলে কি পাঞ্জাবীবোৰ জাতবোৰ ৰাজপুতবোৰ বেছি ফাইটাৰ তাহাঁতৰ প্ৰপোৰ্চনটো বেছি আছিলে কিন্তু এতিয়া আমাৰ সকলোকে এই RMP এইটো পপুলেশ্যনটো যিটো ফিক্স কৰিছে ৰেচিঅ'টো বদলি কৰিব লাগে এতিয়া যাতে আমাৰ অসমৰ ল'ৰাও নাম্বাৰ ধৰা অসমৰ পপুলেশ্যন 3 কৰোৰ ভিতৰত কিমান আৰ্মিত যাব পাৰে সেইটো বাঢ়িব লাগে ঠিক তেনেকৈ নৰ্থ ইষ্টাৰ্ণ ষ্টেটবোৰে ফাইট কৰিব লাগে আমাৰ কোটাটো বাঢ়িব লাগে বঢ়াৰ লগে লগে আমাৰ আনএমপ্লয়মেণ্টৰ এটা সিচুৱেশ্যন বহুত ল'ৰা আৰু বেছি নাম্বাৰ যাব পাৰিব সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ এই ফৰামৰ থ্ৰুদি যে চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে লাগিলে গোটেইখন 7 ষ্টেটে ডিফেন্স মিনিষ্ট্ৰীক এপিল কৰিব লাগে কি যিটো 47ৰ পপুলেশ্যনৰ বেছিত কোটা দিছিলে যিটো মাৰ্চিয়েল ৰেপ কনচেপ্ট আছিলে সেইটো ডাঙৰ কথা আৰু আমাৰ ল'ৰাবোৰে যিবোৰ গাঁৱত যেতিয়া ধৰ নলবাৰী বা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত হয় আমাৰ ল'ৰাই তাত যায় বহুতখিনি যায় 10টা পোষ্টলৈ 10,000 যায় কিন্তু বহুতে আমাৰ মানে তৈয়াৰী নোহোৱাৰ কাৰণে ফিজিকেল টেষ্টবোৰতে ফেইল কৰে সৰু এণ্ট্ৰেন্স এক্সাম ৰিটেন এক্সাম হয় তাতে ফেইল কৰে সেইকাৰণে কেতিয়াবা ভেকেঞ্চিবোৰ গুচি যায় এই ভেকেঞ্চি গুচি গ'লে অন ষ্টেটত পায় বিশেষকৈ যিবোৰ টেকনিকেল বস্তু আছে ধৰ এক্সৰে টেকনিচিয়ান লেবৰেটৰী টেকনিচিয়ান এইবোৰ পোষ্ট আমি বহুত মিছ কৰোঁ অইনে পায় তাৰ লগতে মই এটা কথা কৈছোঁ আমাৰ ওমেন অফিচাৰ এতিয়া সংখ্যাও বহুত কম নাৰ্ছিং ছাৰ্ভিচত অসম বহুতখিনি আমাৰ 7,000 মান নাৰ্ছিং অফিচাৰ আছে কিন্তু অসমীয়া মই 2-3 গৰাকীতকৈ বেছি আজিলৈকে পোৱা নাই আৰু যোৱা বছৰ জোৱানৰ ক্ষেত্ৰত মহিলাকো কেইটামান ডিপাৰ্টমেণ্টত আৰ্মিয়ে লৈছে এতিয়া এই মহিলাবোৰে জোৱানৰ ক্ষেত্ৰত সেইটো তাতে ট্ৰাই কৰিব লাগে মই এটা কথা কৈছোঁ মই আপোনাৰ ওচৰত আহিম এটা বিৰতিৰ সময় হৈছে মোৰ আপুনি খুব সুন্দৰকৈ এই কথাখিনি উত্থাপন কৰিছে সেই সম্পৰ্কে মই জানিম এই বিষয়সমূহত বা এই ছাবজেক্টসমূহক লৈ কি ধৰণে আচলতে প্ৰস্তুতিও চলাব লাগিব আৰু চৰকাৰৰ যিটো কথা আপুনি কৈছে ঠিক কথা যে এই বিষয়বোৰ এতিয়া সংশোধন কৰিব লাগিব বা চৰকাৰে মাতিব লাগিব প্ৰপৰ্চন যিটো সেই সংখ্যাটো কিন্তু বৃদ্ধি কৰাব পাৰিব লাগিব এটা ফোন আছিলে ফোনটো মই লৈ লৈছোঁ তাৰ পাছতে বিৰতি ল'ম তাৰ পাছত ফোনটোৰ উত্তৰ দিম হয় আপুনি কোনে ক'লে কি ক'ব বিচাৰিব আৰু ক'ৰ পৰা কৈছিলে মই বিশ্বনাথ চাৰিআলিৰ পৰা কৈ আছিলোঁ হেল্ল' শুনি আছোঁ আপুনি কৈ যাওক মই বিশ্বনাথ চাৰিআলিৰ পৰা কৈ আছিলোঁ ছাৰ মই এডভান্সটোত লিখা আছে যে আৰ্টছৰ মানে আৰ্টছ চায়েন্স কমাৰ্চ মানে গ্ৰেজুৱেট হ'লে এপ্লাইটো কৰিব পাৰে হয় কিন্তু মই আৰ্টছৰ পৰা পলিটিকেল চায়েন্সত মেজৰ আছিলে কিন্তু মই চাইছোঁ যে তাত বায়'লজি কেমিষ্ট্ৰি ফিজিক্স চিভিল ইঞ্জিনিয়াৰিং বটনী বহুত কেইটা ছাবজেক্ট কিন্তু মোৰ পৰা এইখিনি পঢ়াটো বহুত অসুবিধা হৈ আছে মোৰ প্ৰস্তুতিটো কেনেকৈ চলাম কিন্তু মই আৰ্টছতে পঢ়িছোঁ কিন্তু ছায়েন্সৰ ছাবজেক্টটো ৰিলেটেড হয় কোনটো পৰীক্ষা APSC পলিটিকেল চায়েন্স নাই নেকি এইবাৰ অপশ্যন আছে গতিকে আপুনি কৰিব পাৰিব অপশ্যনেলত হয় ছাৰ কিন্তু ইয়াত বায়'লজি বটনী ফিজিক্স কেমিষ্ট্ৰি ছাবজেক্টটো এইসমূহ আপোনাৰ যি উত্তৰ কোৱেশ্চন আছে কি হয় আপোনাৰ সায়েন্স এণ্ড টেকনলজিও আছে আমাৰ পেপাৰ জিএছ পেপাৰ অপশ্যনেল নল'লে নহয় এখন আমাৰ জিএছ পেপাৰ আছে এইগুলো বেছি নহয় ক্লাছ 10 লেভেল আচ্ছা জিএছ পেপাৰখনত ঠিক আছে এই সম্পৰ্কে আমি কথা পাতিম মই আহিম এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতিৰ পাছত পুনৰ উভতি আহিম উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ যে যিসমূহ চৰকাৰী চাকৰি ওলাইছে তাত আবেদন কি ধৰণে কৰিব লাগে আবেদন কৰা নহয় তাৰ বাবে প্ৰস্তুতি কি ধৰণে চলাব লাগিব লগতে ভাৰতীয় সেনাবাহিনীটোত কি ধৰণে নিজকে প্ৰস্তুত কৰি আচলতে এটা চাকৰি লোৱাই নহয় দেশক সেৱা আগবঢ়াব পাৰে এটা ফোন আছে আমি একেলগে ফোনটো লৈ লৈছোঁ তাৰপাছত আমি বিশেষজ্ঞসকলৰ সৈতে কথা পাতিম আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু কি আছে প্ৰশ্ন হেল্ল' হয় হেল্ল' শুনিছেনে শুনি আছোঁ কওক আচ্ছা মই ওদালগুৰিৰ পৰা কৈছোঁ বুজিছে হয় আচ্ছা মোৰ ল'ৰাটো বিটেক কৰিছে চেন্নাইৰ পৰা হেল্ল' শুনি আছোঁ আপুনি কৈ যাওক বিটেক কৰিছে ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং
আচ্ছা এটা কথা হ'ল কি মই মানে তাৰ দেউতাকে কৈছো মই মানে বাহিৰত মই চাকৰি কৰা আছিলো মানে আপোনাৰ অৰুণাচল তাৰপিছত নাগালেণ্ড মোৰ চাকৰি আছিলে আচ্ছা ইয়াতে এটা কথা কৈছে যে অসমীয়া এটা দুটা পেপাৰ হ'ব বুলি অসমীয়া হেল্ল' ঠিক আছে বুজি পাইছো আপোনাৰ প্ৰশ্নটো মই ধন্যবাদ আচ্ছা এতিয়া সি তাতে মানে এলিজিবল হ'ব না অসমীয়াটো সি মানে লিখিব নোৱাৰে আমাৰতো তাতে অসমীয়াটো কোনো প্ৰভিজন এনেকাতো বহুত আছে মানে গাঁৱৰ যে ল'ৰা ছোৱালী বাহিৰত কৰিছে বাহিৰত পঢ়া শুনা কৰিছে তেওঁলোকে কি ইয়াতে এপ্লাই কৰিব নোৱাৰে নেকি এপিএছচি আপোনাৰ ঠিক আছে মই বুজি পাইছো আপোনাৰ কথাটো ধন্যবাদ মই উত্তৰটো জানিবলৈ চেষ্টা কৰিম তেনেকুৱা আছে নেকি মাসিদ আপু এবাৰ তেনেকুৱা আপোনাৰ এমআইএল পেপাৰ কোৱালিফাইং হয় তাতে আপোনাৰ বড়ো বেংগলী আৰু অসমীয়া দিয়া হৈছে কিন্তু এইখিনি পেপাৰ মানে আপোনাৰ কম্পালসৰি পেপাৰ হয় এইটো মাৰ্কস কাউন্ট নহয় কিন্তু কোৱালিফাই কৰিব লাগিব কোৱালিফাই নকৰিলে নহব আপোনাৰ বেসিক ক্লাস 10 লেভেলৰ পৰা প্ৰশ্ন আহিব মানে ধৰিলো আপুনি কিন্তু যদি অসমীয়া শিকাই নাই পঢ়াই নাই তেতিয়াহলে নোৱাৰিব অলপ সাগে টান হ'ব পাৰে কিন্তু বেলেগকৈ আমাৰ বেলেগ এমআইএল পেপাৰ কি ইউপিএসসি 22টা ল্যাঙ্গুৱেজৰ ভিতৰত কিবা এটা লিখিব লাগিব কিন্তু ইয়াত আমাৰ অকল 3টা দিছে আৰু এক্সামশন অকল আপোনাৰ এনসি হিলছৰ কাৰণে এক্সামশন দিছে ধৰিলে এনসি হিলছৰ যিবা কোনবা পঢ়িছে অসমীয়া পঢ়া নাই হেতৰ কাৰণে এক্সামশন আছে কিন্তু ধৰিলক বেলেগৰ কাৰণে ধৰিলো এতিয়ালৈকে গম পোৱা নাই কিন্তু এই 3টা পেপাৰটো কোৱালিফাই কৰিব লাগিব কোনবা এটা পেপাৰত কোৱালিফাই কৰিব লাগিব ঠিক আছে আৰু এটা ফোন আছে একেলগে লৈছো আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিছে নমস্কাৰ অবিনাশ মেধি মই নলবাৰীৰ পৰা ক'লো হেল্ল' শুনি আছো অবিনাশ কৈ যাওক আপুনি হয় মানে বৰ্তমান সফটৱেৰ ডেভেলপমেণ্টৰ কোৰ্স এটা কৰি আছিলো ডিগ্ৰী কোৰ্সে হয় হলে মানে মই এপিএছচি খন লগতে মানে একেলগে প্ৰিপাৰেচন কৰি আছিলো অলপকে এতিয়া মানে কোনটো সাবজেক্টত মই মানে বেছিকে ফোকাস কৰিলে মানে মোৰ কাৰণে ভাল হ'ব মানে এটো মই জানিব বিচাৰিছো ছাৰৰ পৰা ঠিক আছে ধন্যবাদ মাসিদ আপু আপুনি এই প্ৰশ্নৰ উত্তৰ দিয়ক তাৰ পাছত মই ৰঞ্জিত বৰঠাকুৰৰ আঙৰীয়া ওচৰলৈকে যাম এতিয়া আমি যেতিয়া সৰকাৰি এক্সাম কথা কওঁ আমি সাবজেক্ট কিবা সাবজেক্ট নহয় সব সাবজেক্ট ইম্পৰ্টেন্ট ধৰিলো আপুনি হিষ্ট্ৰি পলিটি জিওগ্ৰাফি ইকোনমি এপিএসসি বা যে যিকোনো এক্সাম গুটেসমূহ আমি সবতে গুৰুত্বপূৰ্ণ কোনো এটা এক্সাম কাৰণ এক্সাম সেটৰ কোৱেশ্চনছ এনেকা নাহে যে আপোনাৰ অকল হিষ্ট্ৰি পৰা আহিব পলিটি পৰা যিকোনো গুটেকেইটা সাবজেক্টে কৰিব লাগিব কিন্তু সেই কথাটো মই কৈছিলো যেতিয়া এটা বিষয়ত মেজৰ লৈ পঢ়া হয় 3 বছৰ ধৰি এটা বিষয় পঢ়ে তাৰ পাছত আয়ত্ত কৰে কিন্তু এতিয়া যেটো সমাহৰ ভিতৰত সেই গোটেই বিষয়টো আয়ত্ত কৰিব লাগিব তাতটো গোটেইখিনি সেই ধৰণে পঢ়িব নোৱাৰিব তাত কিছু হয়তো বেলেগ পদ্ধতি ল'ব লাগিব কেনেকৈ ল'ব খুব চমুকৈ যদি বুজায় আপোনাৰ তাতে আপোনাৰ প্ৰিভিয়াছ কোৱেশ্চন পেপাৰ আৰু সিলেবাস পাৰিলে তাৰ পিছত আৰু নিউ বিশাল পাব্লিকেশন এখন আহে তাত কোৱেশ্চনছ কেনেকৈ প্ৰশ্ন আহে কোনটো টপিকৰ পৰা বেছি প্ৰশ্ন আহে এইটো সেইসমূহ প্ৰশ্নকেইটাহে টপিক চালে হ'ল মানে টপিক কেটা চাই কৰিব লাগিব চালে হল আপোনাৰ ধৰিলো ফান্ডামেন্টাল ৰাইটস বা ইন্ডিয়ান পলিটিক্স হল ফান্ডামেন্টাল ৰাইটস বা ডিপিএসপি যেমো প্ৰশ্ন বাৰে বাৰে আহি থাকে যেতিয়া আমি কেতিয়া গম পাম যেতিয়া আমি প্ৰিভিয়াছ কোৱেশ্চন পেপাৰ চাইছো যে এইটো টপিকৰ পৰা বেছিকৈ প্ৰশ্ন আহিছে তো মই যি সমূহ টপিক আছে ইম্পৰ্টেন্ট টপিক একল ফোকাস কৰিলে হল তেনেকে কৰোতে সাকসেস হৈছে আপুনি তো বৰঠাকুৰ আইএছ একাডেমিত কৰে তাত মানে তেনেকৈ আপোনালোকে পদ্ধতিৰে কৰাই হয় আমি সফলতা পাই নে নাপাই আমাৰ সফলতা আছে বহুত সফল হৈছে আমাৰ ইনষ্টিটিউটৰ পৰা বৰঠাকুৰ আইএছ একাডেমি গতিকে মানে তেনেকৈ সেই পদ্ধতিৰে আপুনি সিলেবাসখন চাই ল'ব লাগিব তাৰ পৰা আগৰ প্ৰশ্ন কাকত চাই যি ধৰণৰ প্ৰশ্ন হয় সেই ধৰণে আপুনি কৰিব লাগিব গোটেই পাঠ্যক্ৰমটো কভাৰ নকৰিলে হয় আমি কভাৰ আপ গোটেই কভাৰ আপ কৰো যেবা শৰ্ট টাইমত যেবা কভাৰ আপ কৰিব লাগে হয় ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে প্ৰশ্নসমূহ আহি আছে আমি উত্তৰসমূহৰ বাবে আমি যাম বিশেষজ্ঞসকলৰ ওচৰলৈকে মই পুনৰ ব্ৰিগেডিয়াৰ বৰঠাকুৰ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আপুনি কৈ গৈছে ইতিমধ্যে ডিফেন্সৰ কথাটো কৈছে কি ধৰণে জোৱানসকলৰ ৰিক্ৰুটমেণ্ট হয় আৰু মহিলাৰ কথাও কৈছে মহিলাৰ খুব যোগদানটো কম গতিকে প্ৰস্তুত যেহেতু নিজকে কৰিব কাৰণ তাততো ইয়াতে এপিএছচিৰ কাৰণে যি ধৰণে পঢ়া শুনা কৰিব লাগিব তাতো অফিচাৰ ৰেংকৰ কাৰণে পঢ়া শুনা কৰিব লাগিব কি ধৰণে প্ৰিপাৰেশ্যনটো তাত কি ধৰণে কৰিবলগীয়া হয় সেনাবাহিনীত ভৰ্তি হোৱাৰ বাবে মই তাৰ আগতে ওদালগুৰিৰ পৰা প্ৰশ্ন যেটো কৰিছিলে সেইটো এটা মই লাইফ প্ৰব্লেম বুলি ভাবিছোঁ মই বহুতো ল'ৰা ছোৱালী পাইছোঁ যি অসমৰ ল'ৰা ছোৱালী হয়তো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ী ডিফেন্সৰ এমপ্লয়ী সদায় বাহিৰত পঢ়িলে বাহিৰত পঢ়াৰ কাৰণে এই ছাবজেক্ট অসমীয়াৰ ওপৰত তেওঁলোকৰ হেৰি নাই কণ্ট্ৰল নাই তেওঁলোকে ডেফিনেটলি এই পৰীক্ষা দিব মানে অসমীয়া সাবজেক্টটো তেওঁলোকে ক্লিয়াৰ কৰিব নোৱাৰিব মোকো বহুতে ৰিকুৱেষ্ট কৰিছে এইটোৰ ওপৰত কিবা কৰিব পাৰি নেকি মই কৈছো অলৰেডি এইটো গভৰ্ণমেণ্ট নটিফিকেশ্যন বা ওলাই গৈছে সেইটো খুব সময় দিগদাৰ কিন্তু এইটো এটা চিন্তাৰ কথা বহুতখিনি ল'ৰা ছোৱালী আজিকালি বাহিৰত পঢ়ে সৰুৰ পৰা পঢ়ে বহুত কাৰণত পঢ়ে কিন্তু তেওঁলোকে যদি এইটো যেটো কন্ডিশন দিছে যেটো সাবজেক্ট এটা কোৱালিফাইং কৰিব লাগিব তেনেকুৱা কিছুমান ভাল ল'ৰাই হয়তো এপিএছচি পৰীক্ষা দিব নোৱাৰিব দিলে এই কোৱালিফাইং পৰীক্ষাত পাছ কৰা খুব চান্স কম
সেইটো অলপ ভাবিবলৈ মই এৰি পেলাই নেক্সট কুৱেশ্যনটো কৈছোঁ ডেফিনেটলি ডিফেন্স ছাৰ্ভিচৰ কাৰণে যথেষ্ট কষ্ট কৰিব লাগিব অফিচাৰ কাৰণে ৰিকুৱাৰমেণ্টটো বেলেগ আৰু জোৱানৰ কাৰণে বেলেগ আজিকালি মই এতিয়া জোৱানৰ কথা কৈছোঁ জোৱানৰ 3টা ষ্টেপ আছে প্ৰথমে ফিজিকেল টেষ্ট ফিজিকেল টেষ্টবোৰ খুব টান নহয় কিন্তু আমাৰ 4-5টা টেষ্ট আছে ধৰক 1.8 কিলোমিটাৰ দৌৰা 9 ফিট ডিটছ এটা ক্লাইম্ব কৰা এনেকুৱা কিছুমান আছে কিন্তু আমাৰ ল'ৰা বহুতে ফেইল কৰে আৰু ছেকেণ্ডলি ৰিটেনটোত খাছকৈ যেটো আজিকালি যেটো টেষ্ট কৰে মাল্টিপুট MAT টেষ্ট কৰে বা এইবোৰ কাৰেক্ট কৰা টিক মাৰ্ক কৰা এইবোৰ জেনেৰেল এপ্টিটিউড টেষ্ট আমাৰ অসমীয়া ল'ৰা ছোৱালী পঢ়াত ভাল হ'ব পাৰে কিন্তু এইবোৰ এপ্টিটিউড টেষ্ট একেবাৰে খুব কমকৈ পাৰে সেই একে প্ৰশ্ন মই দেখিছোঁ ৰেলৱে পৰীক্ষাবোৰত ক্লাছ C বা ক্লাছ 3 ডি গ্ৰেডত অসমৰ ৰেলৱেত আমাৰ ল'ৰা ছোৱালী বহুত কম নোৱাৰে কাৰণ এই তাহাঁতে পঢ়া শুনা ভাল BA বা MA পাছ হয় কিন্তু এই যিবোৰ লাগে আজিকালি পৰীক্ষা হয় মেথমেটিকেল এপ্টিটিউড টেষ্ট হয় জেনেৰেল নলেজ হয় জেনেৰেল এৱেৰনেছ ইহঁতে নোৱাৰে এইটোৰ ওপৰত আজিকালি অলপ জোৰ দিব লাগিব আৰু বহুত কিতাপ চিতাপ ওলাইছে পঢ়িব লাগিব তো জোৱানৰ ক্ষেত্ৰত মই আকৌ কৈছোঁ প্ৰথমে ফিজিকেল টেষ্ট তাৰপৰা ৰিটেন টেষ্টৰ পিছত যদি হয় মেডিকেলতো বহুত সৰু কথাত আমাৰ ল'ৰাই ৰিজেক্ট হয় টেম্পৰেৰী ৰিজেক্ট হয় কিছুমান পাৰ্মানেণ্ট ৰিজেক্ট হয় এই গোটেইবোৰ কথা কিন্তু খুব ধুনীয়াকৈ আৰ্মিৰ ৱেবছাইট আছে ৱেবছাইটত খুলিলে পাই যাব আৰু আমি বহুতে মই নহয় আমাৰ যিমানবোৰ অফিচাৰ আছে জোৱান আছে জেচিঅ' আছে ৰিটায়াৰ্ড আমি সহায় কৰিবলৈ ৰাজি আছোঁ আৰু প্ৰতি ডিষ্ট্ৰিক্টতে ডিষ্ট্ৰিক্ট ছ'লজাৰ বৰ্ড আছে যিবোৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে আছে ৰিক্ৰুটিং অফিচ আছে অসমত 3টা ৰিক্ৰুটিং আছে অফিচ আছে গুৱাহাটী যোৰহাট আৰু শিলচৰ তাত গৈ খবৰ লাগে প্ৰতি ডিটেইলকৈ এইবোৰ পূৰা ধুনীয়াকৈ এনেকুৱা কিতাপ তেওঁলোকে উলিয়ায় পুৰা ডিটেইলবোৰ থাকে হেৰি এইবোৰ আপুনি দেখাব পাৰে আৰু প্ৰতি বছৰে জোৱানৰ ৰিক্ৰুটমেণ্টৰ এইটো ওলাই যায় কি টেষ্ট কি আছে পুৰা ধুনীয়াকৈ দিয়া থাকে এইবোৰ সংগ্ৰহ কৰিব লাগে এইবোৰ পাব আৰু নোৱাৰিলে আমি বহুত অফিচাৰ আছোঁ কোনোবা আছোঁ আমি ডেফিনেটলি হেল্প কৰিম আমি ইণ্ডিভিজুৱেল লেভেলত হেল্প কৰি আছোঁ কিন্তু মই আকৌ যেনে কৈছোঁ এটা ষ্টেটৰ পৰা ছাপৰ্ট পালে আমি আৰু আগবাঢ়ি যাব পাৰিম সেইকাৰণে জোৱানৰ ক্ষেত্ৰত এইখিনি আছে অফিচাৰৰ ক্ষেত্ৰত মই কৈছোঁ NDA কাৰণে 10+12 ক্লাছৰ হেৰি হয় কোৱালিফাইং মাৰ্কছ হয় UPSCয়ে কৰে সেই একেই মানে যেনেকৈ কৈছোঁ 10-11ৰ গোটেইকেইটা ছাবজেক্ট মানে ইয়াত হেৰি আছে কমন স্পেচিয়েল ছাবজেক্ট নাই ফিজিক্স কেমেষ্ট্ৰি বুলি নাই জেনেৰেল ইংলিছ আছে জেনেৰেল এপ্টিটিউড আছে আৰু কিছুমানৰ ক্ষেত্ৰত ছায়েন্সৰ মেথছৰ পৰীক্ষা আছে সেইখিনি পঢ়িব লাগিব কষ্ট কৰিব লাগিব আজিকালি কি হৈছে মেটেৰিয়েল এভেইলেবল আপুনি ইণ্টাৰনেটত পাব গাইড বুক পাব কিন্তু কম্পিটিশ্যনটো খুব টান মই এই ক্ষেত্ৰত বাৰে কওঁ কিহৰ কাৰণে আমাৰ ল'ৰাই কম্পেয়াৰিটিভলি IAS বা এইবোৰত কম পায় এইবাৰ 7টা নে 8টাই পালে কাৰণ আমাৰ ল'ৰাই ফাইটিং স্কিল কিলাৰ ইনষ্টিংটো লাগিব দিল্লীত মই দেখিছোঁ বিহাৰৰ ল'ৰা হেৰি ল'ৰা খুব কষ্ট কৰে সেই কষ্ট কৰিব লাগিব মানে মই টু চাম আপ কৰোঁ হাৰ্ড ৱৰ্কৰ একো শ্বৰ্টকাট নাই সেই হাৰ্ড ৱৰ্ক কৰক হাৰ্ড ৱৰ্ক কৰিও ভেকেঞ্চি ইমান কম সকলোৱে নাপাব পাৰে কিন্তু এটলিষ্ট হাৰ্ড ৱৰ্ক কৰি ছেটিছফাই হ'ব কি মই কষ্ট কৰিছোঁ তাৰপিছত পোৱা নোপোৱাটো বেলেগ কথা ঠিক আছে বৰঠাকুৰ ডাঙৰীয়া মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে আন এটা চমু বাণিজ্যিক বিৰতিৰ সময় আছে খুব সুন্দৰকৈ আপুনি উত্থাপন কৰিছে হয় সফলতাৰ কোনো আচলতে শ্বৰ্টকাট নাথাকে কষ্ট কৰিবই লাগিব কিন্তু কষ্ট কৰি পোৱা নোপোৱাটো পাছৰ কথা কষ্টই যদি কৰা নহয় তেনে ক্ষেত্ৰত হয়তো সফলতা বহুত দূৰত থাকি যাব কিছুমান টিপছ নিশ্চয় কৰি থাকিব এটা চমু বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছিলোঁ কৰোণা কালত যে চৰকাৰী চাকৰি আছে আৰু এই চৰকাৰী চাকৰিসমূহ কি ধৰণে লাভ কৰিব পাৰি কি ধৰণে প্ৰস্তুতি চলাব পাৰি হয় আজি APSCৰ পৰা আৰম্ভ কৰি PNRD লৈকে ডিফেন্সলৈকে বিভিন্ন ক্ষেত্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হৈ আছে তাৰ বাবে নিজকে প্ৰস্তুত কি ধৰণে কৰি তুলিব মই পুনৰ আহিব বিচাৰিছোঁ মাচিদপ্পু আপোনাৰ ওচৰলৈকে বিভিন্ন সময়ত পঢ়া শুনা যথেষ্ট কৰে কিন্তু সেই যে বিশেষ 2 ঘণ্টা বা 3 ঘণ্টাৰ সময় পৰীক্ষাত বহে সেই সময়ছোৱাত কিন্তু ভুল বহুতৰে হৈ যায় সেই সময়ছোৱাত নিগেটিভ মাৰ্কিং থাকিব
কি ধৰণে নিজক প্ৰস্তুত কৰিব টাইম মেনেজমেণ্টটো কি ধৰণে হ'ব সঠিক সময়ত কিমান সময়ৰ ভিতৰত কি ধৰণে সমাপ্ত কৰিম ক'ৰ পৰা আৰম্ভ কৰিম ক'ত শেষ কৰিম কিছুমান হয়তো নিজকে প্ৰস্তুত কৰা সেই টিপছ থাকিব কি ধৰণে জনাব কি ধৰণে নিজকে প্ৰস্তুত কৰিব পৰীক্ষা হলত বহাৰ পাছত হয় প্ৰথম হ'ল টাইম মেনেজমেণ্টত আমি কি চাব লাগিব ধৰি লওক যেতিয়া আমি প্ৰশ্ন একবাৰ পঢ়ি চাওঁ প্ৰশ্ন আগতে দিয়া হয় প্ৰশ্ন চাই আমি কি কৰিব লাগিব যিসমূহ আমি জানো এইকেইটা ফাৰ্ষ্ট এটেম্প্ট কৰিব লাগিব নহয় যে মানে ওৱান ছাইডৰ পৰা এটাৰ পৰা আমি প্ৰথমৰ পৰা শেষ কৰা কোনো কথা নাই ধৰি লওক আমি কুৱেশ্যন পেপাৰ চালোঁ কুৱেশ্যন পেপাৰ চোৱাৰ পিছত ধৰি লওক আমি এই কুৱেশ্যন নম্বৰ 5 গম পাইছোঁ মই কুৱেশ্যন নম্বৰ 5 কৰিছোঁ বা 10 কৰিছোঁ বা যিসমূহ আমি গম পাওঁ প্ৰথম এইকেইটা কৰি ল'ব লাগিব তাৰপিছত কৰাৰ পিছত এলিমিনেশ্যন মেথড থাকে এলিমিনেশ্যন মেথডত আপুনি ধৰি লওক কিবা আপোনাক গেছ লাগিছে যে আপোনাৰ এইটো হ'ব পাৰে তেতিয়া এটেম্প্ট কৰিব পাৰি যদিও নেগেটিভ মাৰ্কিং থাকে মই বিশেষকৈ এইটোৱে মানে হ'ব পাৰিলে আপুনি কৰিব কিন্তু নিগেটিভ মাৰ্কিং থাকি যায় যে তেতিয়া নেগেটিভ মাৰ্কিং ধৰি লওক আপুনি প্ৰথমটো যোনটো কৰিলে আপুনি যদি বা ৰিস্ক ল'ব পাৰিলেহে আপুনি নেগেটিভ মাৰ্কিং নহ'লে আপোনাৰ কেতিয়াবা ডাউট লাগে হয়তো এ বা বি হ'ব পাৰে কিবা ডাউট লাগে তেতিয়াহে যদি আপুনি কিবা এটা জানে কিবা ডাউট লাগিছে যে হ'ব পাৰে তেতিয়া কৰিব পাৰি ঠিকে আৰু শেষত আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যিটো কিছুমান টিপছ এতিয়া ৰিজনিঙৰ সময়ত বহুতৰ আচলতে কনফিউজ হৈ যায় মই কেনেকৈ চাম কি ধৰণে কৰিম ৰিজনিঙৰ যিটো প্ৰেক্টিছ বা যি ধৰণে প্ৰেক্টিছ কৰিব লাগে সেই ধৰণে কৰা নাযায় ছাত্ৰ ছাত্ৰীসকলে বহুতে নকৰে কি ধৰণে ৰিজনিংটো প্ৰেক্টিছ কি ধৰণে কৰিব পোনপ্ৰথমভাৱে আমাৰ বৰঠাকুৰ আই এছ একাডেমীয়ে লাইভ ক্লাছ যায় অভিষেক চৰিষ্যা ছাৰৰ এটা ইউটিউবত লাইভ ক্লাছ যায় ফ্ৰী অফ কষ্ট আছে ধৰি লওক তাত যদি গ'লে বহুতে ছাৰে বহুত সৰলভাৱে বুজাই দিয়ে তো তাৰ পৰা যিবা বহুত সুবিধা হ'ব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰ ব্ৰিগেডিয়াৰ বৰঠাকুৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ শেষৰটো আমাৰ এয়া বিৰতিৰ পাছত শেষৰটো আমাৰ ছেগমেণ্ট আছিলে গতিকে শেষত আপোনাৰ পৰা মই শেষৰটো মন্তব্য জানিব বিচাৰিম এই সামগ্ৰিক বিষয়টোক লৈ মই প্ৰথমে এইটো কথাই ক'ব কৈছোঁ আমি পৰীক্ষাবোৰ দিব লাগিব আমাৰ ল'ৰা ছোৱালীবোৰ ভাল কষ্ট কৰিব লাগিব আৰু মই এটা কথা কৈছোঁ ডিফেন্স বুলিলে মই অকল আৰ্মিৰ কথা বা নেভি এয়াৰফ'ৰ্চৰ কথা কোৱা নাই পেৰামিলিটাৰী ফ'ৰ্চ আমাৰ 16টামান আছে কোষ্ট গাৰ্ড আছে আছাম ৰাইফল আছে ITBP আছে বহুত কিবা কিবি আছে সেইবোৰতো আমাৰ ল'ৰা ছোৱালীয়ে বহুত এৱেৰ নহয় সেইবোৰতো চেষ্টা কৰিব লাগিব আৰু মই যেনেকৈ কৈছোঁ পৰীক্ষাত মানে কষ্ট কৰিব লাগিব আৰু কিছুমান মই যদি APSC পৰীক্ষা দিছোঁ অকল APSC লগতে অইন কিছুমান পেৰেলাল পৰীক্ষাও দি দিব লাগে যিমানে আপুনি পৰীক্ষাত লিখে যিমানে কৰে আপোনাৰ কনফিডেন্সটো বাঢ়িব আপোনাৰ টাইম মেনেজমেণ্টটো বাঢ়িব সেইটো এটা দৰকাৰ মই এইখিনিতে কওঁ বহুত ল'ৰা ছোৱালীয়ে দিল্লীত পঢ়া এই IASৰ কাৰণে দিব কিন্তু ক্লাৰ্কেল পৰীক্ষাও দিয়েগৈ সেইটো কনফিডেন্সটো ল'বৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবোৰ ভাল কনফিডেন্সবোৰ আনিব লাগিব কষ্ট কৰিব লাগিব আৰু কৈ দিছোঁ এতিয়া এটলিষ্ট APSCত মই যিমানটো জানো আগৰ যিবোৰ বদনাম আছিলে সেইবোৰ নাই আপোনালোকে কষ্ট কৰক ফ্ৰী এণ্ড ফেয়াৰ তাত এক্সাম হয় ভাল হ'লে আপোনালোকে চিলেক্ট হ'ব সেইখিনিকে মই ক'ব বিচাৰিছোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ পৰামৰ্শ দিছে বহুতে আপুনি যিটো কথা কৈছে যে বহুতে সেই সন্দেহটো থাকে নাই আমি পঢ়া শুনা কৰি কি লাভ পইচা দিব নাপালে হয়তো চাকৰিটো নহ'ব কিন্তু আপুনি এটা কথা স্পষ্ট কৰি দিছে যে এতিয়া আৰু সেই বদনামসমূহ নাই চেষ্টা কৰিবই লাগিব কষ্ট কৰিবই লাগিব আৰু UPSCৰ ধৰণে যিহেতু এইবাৰ APSC হ'ব গতিকে APSCৰ বাবে প্ৰেক্টিছ কৰা মানে UPSCৰ বাবেও নিজকে প্ৰস্তুত কৰি তোলা হ'ব গতিকে আজি এই আমি বিশেষ অনুষ্ঠানটো আপোনালোকৰ বাবে আয়োজন কৰিছিলোঁ আমাৰ সময় উকলি গৈছে আমি পৰৱৰ্তী সময়ত সম্ভৱ হ'লে এই ধৰণৰ অনুষ্ঠান কৰিম যাতে আপোনালোকৰো যথেষ্ট সহায় হয় মোৰ অতিথিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ